নমস্কাৰ, মই নয়ন, ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আমাৰ শৰীৰৰ ভংগিমা বা পোষ্টাৰৰ বিষয়ে। শৰীৰৰ সঠিক ভংগিমা আৰু পোষ্টাৰ আমাৰ স্বাস্থ্য আৰু সুখী জীৱনৰ বাবে কিমান গুৰুত্বপূৰ্ণ জানিবলৈ আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। সঠিক ভংগিমাই আমাৰ দৈনন্দিন জীৱনত শক্তি, আত্মবিশ্বাস আৰু সুস্থতা আনে। কিন্তু বৰ্তমানৰ বহুতে এইটোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ কাৰণে বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাত ভুগিছে। সেইবাবে আজিৰ এই ভিডিঅ'টোত আমি এই বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ লগতে মই আপোনালোকক একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান এক্সাৰসাইজ দেখাই দিম, যিকেইটা কৰি আপোনালোকৰ পোষ্টাৰ বা ভংগিমা ঠিক কৰিব পাৰিব। এতিয়া আমি জানো আহক যে আমি যদি সঠিক ভংগিমা বা পোষ্টাৰ বজাই নাৰাখো তেতিয়াহ'লে আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। এক নম্বৰতে হৈছে আমাৰ কান্ধৰ জইন দুটা আগফালে হালি যাব পাৰে, যাৰ ফলত আমাৰ কান্ধত যথেষ্ট বিষ হ'ব পাৰে। দুই নম্বৰ সমস্যাটো হৈছে যদি আমি বেছি সময় ধৰি টেবুলত কম্পিউটাৰ বা লেপটপ আদিত কাম কৰি থাকো বা বেছি সময় যদি আমি পঢ়া শুনাৰ কামত ব্যস্ত হৈ থাকো আৰু তেতিয়া যদি আমি আমাৰ পোষ্টাৰ বা ভংগিমাটো ঠিক কৰি নাৰাখো, যদি আমাৰ ৰাজহাতডাল বেকা কৰি ৰাখো তেতিয়াহ'লে আমাৰ কঁকালৰ লগতে ডিঙিটো যথেষ্ট বিষ হ'ব পাৰে। এই সমস্যাবোৰে আমাক কেৱল শাৰীৰিক অসুবিধাই নহয়, আমাক মানসিকভাৱেও দুৰ্বল কৰিব পাৰে। উদাহৰণস্বৰূপে আমাৰ ভংগিমা বা পোষ্টাৰ বেয়া হলে আমাৰ আত্মবিশ্বাস কমি যায় আৰু যাৰ ফলত আমাৰ শৰীৰত বিষ অনুভৱ হয়। এতিয়া আমি কেইটামান এনেকুৱা ধৰণৰ এক্সাৰসাইজ চাওঁ আহক, যিকেইটা আমাৰ শৰীৰৰ ভংগিমা বা পোষ্টাৰ ঠিক কৰাত সহায় কৰিব। আৰু লগতে আজি মই শিকোৱা এক্সাৰসাইজ কেইটা আপোনালোকে ঘৰতে কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ সঁজুলিও নালাগে। এক নম্বৰ এক্সাৰসাইজটো হৈছে কান্ধৰ ব্যায়াম। আপোনালোকৰ পোষ্টাৰ বা ভংগিমা ঠিক কৰিবৰ কাৰণে কান্ধৰ ব্যায়াম কৰাটো একেবাৰে জৰুৰী। তাৰ বাবে আপোনালোকে হাত দুখন কান্ধৰ ওপৰত এনেকে লৈ পেলাই এনেকে ঘূৰাব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকে আপোনালোকে 1 পৰা 2 মিনিট ঘূৰোৱাৰ পিছত এবাৰ উলোটাকে ঘূৰাব লাগিব। এনেকে কৰোঁতে আপোনালোকৰ যিটো কান্ধৰ জইন আছে সেই জইনটো মুভ হ'বলৈ আৰম্ভ কৰিব। 2 নম্বৰতে কান্ধৰ বাবে কৰিবলগীয়া এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আঙুলিৰ মাজত আঙুলি কেইটা সোমাই পেলাই হাতখন যিমান পাৰে ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। এনেকে উঠাই পেলাই আপোনালোকে 5 পৰা 10 ছেকেণ্ড ওপৰতে হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ নামাই দিব লাগিব, আকৌ সেম এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰপিছত 3 নম্বৰতে কৰিবলগীয়া এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন আপোনালোকৰ এনেকে বডিটোৰ বাহিৰৰ ফালে আনি পেলাই আনখন হাতেৰে আপোনালোকে কিলাকুটিটোৰ ওপৰত ধৰি এনেকে আপোনালোকৰ বডিৰ ফালে টানিব লাগিব। টানি পেলাই 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে এইখন হাতৰ কাৰণে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 তাৰপিছত 4 নম্বৰ কান্ধৰ এক্সাৰসাইজৰ কাৰণে আপোনালোকে হাত দুখন এনেকে লৈ পেলাই আপোনালোকৰ কান্ধৰ জইন দুটা পিছফালে এনেকে আনিবলৈ ট্ৰাই কৰিব লাগিব। 1 2 এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও তেতিয়াহ'লে এনেকে কৰিব লাগিব। 3 4 5 6 7 এনেকে আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। আপোনালোকে কান্ধৰ বাবে ভংগিমা বা আপোনালোকৰ পোষ্টাৰ ঠিক কৰিবৰ কাৰণে এই 4টা এক্সাৰসাইজ কৰিব পাৰে। তাৰপিছত কৰিবলগীয়া এক্সাৰসাইজটো হৈছে আপোনালোকৰ ডিঙিৰ কাৰণে। যদি আপোনালোকে বেছি সময় কম্পিউটাৰ বা লেপটপত কাম কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ ডিঙিটো এনেকে তলমুৱা কৰি পেলাই কাম কৰিব লগা হয়, যাৰ বাবে আপোনালোকৰ ডিঙিত বিষ হয়। সেইবাবে আপোনালোকে ডিঙিৰ এক্সাৰসাইজ কৰাটো একেবাৰে জৰুৰী। তাৰ বাবে আপোনালোকে হাতখন আপোনালোকৰ কাণখনৰ ওপৰত ৰাখি পেলাই হাতখনেৰে মূৰটোৰ ফালে আৰু মূৰটোৰে হাতখনৰ ফালে এনেকে ঠেলিব লাগিব। ঠেলি পেলাই 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 এইটো কৰোঁতে আপোনালোকে ধ্যান ৰাখিব যাতে আপোনালোকৰ ডিঙিটো এনেকে বা এনেকে হালি নাযায়। ডিঙিটো একে ঠাইতে ৰাখিব লাগিব। ৰাখি পেলাই আপোনালোকে হাতখনেৰে মূৰটোৰ ফালে আৰু মূৰটোৰে হাতখনৰ ফালে ঠেলিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। 1 2 3 4 5 এইফালে 10 পৰা 15 বাৰ কৰা হোৱাৰ পিছত এইফালে এনেকে কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এইফালে 10 পৰা 15 বাৰ কৰা হোৱাৰ পিছত এইবাৰ আপোনালোকে আঙুলি কেইটাৰ মাজত আঙুলি কেইটা সোমাই পেলাই আপোনালোকৰ কপালত দিব লাগিব। ঠিক এনেকে দি পেলাই মূৰটোৰে হাতখনৰ ফালে আৰু হাতখনেৰে মূৰটোৰ ফালে এনেকে ঠেলি পেলাই 5 পৰা 10 ছেকেণ্ড হোল্ড কৰিব লাগিব। 1 2 3 4 5 আকৌ এনেকে
1 2 3 4 5 এনেকৈ আপোনালোকে আগফালে 10 ৰ পৰা 15 বাৰ কৰিব লাগিব আগফালে 10 ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত এবাৰ পিছফালে এনেকৈ কৰিব লাগিব 1 2 3 4 5 কো এনেকৈ 1 2 3 4 5 এনেকৈ আপোনালোকে চাৰিওফালে 10 ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছত ডিঙিৰ এক্সাৰসাইজৰ কাৰণে আপোনালোকে হাতখন আপোনালোকৰ কাণখনৰ ওপৰত ৰাখি পেলাই হাতখনৰ ফালে মূৰটো এনেকৈ টানিব লাগিব টানি পেলাই 5 ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 কো এনেকৈ 1 2 3 4 5 এইটো কৰোতে আপোনালোকৰ এইখিনি মাসলত অলপ স্ট্ৰেচিং ফিল হ'ব এনেকৈ আপোনালোকে 5 ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব এইফালে আপোনালোকে 5 ৰ পৰা 10 সেকেন্ড হোল্ড কৰি 10 ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত ঠিক এনেকৈ এইফালে কৰিব লাগিব 1 2 3 4 5 কো এনেকৈ 1 2 3 4 5 কো এনেকৈ 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে আঙুলি দুটাৰে আপোনালোকৰ মুখৰ এইখিনিত ধৰি পেলাই এনেকৈ ডিঙিটো পিছফালে ঠেলিবলৈ ট্ৰাই কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰাৰ দৰে 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও তেতিয়ালে এনেকৈ কৰিব লাগিব 1 2 3 4 5 কো এনেকৈ 1 2 3 4 5 কো এনেকৈ 1 2 3 4 5 এইটো এক্সাৰসাইজও আপোনালোকে 5 ৰ পৰা 10 সেকেন্ড কে হোল্ড কৰি 10 ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব তাৰ পিছত কৰিবলগীয়া এক্সাৰসাইজটো হৈছে আমাৰ কোকালৰ কাৰণে পুষ্টৰ বা ভংগিমাত যদি আপোনালোকৰ কিবা অসুবিধা হয় তেতিয়ালে কোকালত বিষ হোৱাটো একেবাৰে স্বাভাৱিক তাৰ বাবে আপোনালোকে হাত দুখন আপোনালোকৰ কোকালৰ পিছফালে ৰাখি পেলাই কোকালখন এনেকৈ ভিতৰৰ ফালে ঘুমাই মই ভিডিঅ'ত কৰাৰ দৰে এনেকৈ কৰি পেলাই 5 ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এইটো এক্সাৰসাইজ আপোনালোকে 5 ৰ পৰা 10 সেকেন্ড কে হোল্ড কৰি 10 ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এখন ভৰি আপোনালোকৰ আনখন ভৰিৰ ওপৰত এনেকৈ তুলি পেলাই এনেকৈ আগফালে হালিবলৈ ট্ৰাই কৰিব লাগিব এনেকৈ আগফালে হালি পেলাই আপোনালোকে 5 ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এবাৰ আপোনালোকে এইফালে কৰিবৰ কাৰণে এইফালে এনেকৈ কৰি পেলাই আগফালে হালিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছত আপোনালোকে কোকালৰ বিষৰ কাৰণে কি কি এক্সাৰসাইজ কৰিব পাৰিব তাৰ বাবে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই থৈছো আপোনালোকে আই বটনত শো হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব এনেকৈ আপোনালোকে মই যি ভিডিঅ'ত দেখুৱা এক্সাৰসাইজবোৰৰ দৰে এক্সাৰসাইজবোৰ নিয়মীয়াকৈ কৰিলে আপোনালোকৰ পুষ্টৰ আগতকে উন্নত হ'ব আৰু আপোনালোকৰ বিষবোৰ কমিব ভংগিমা বা পুষ্টৰ এক্সাৰসাইজৰ জৰিয়তে উন্নত কৰাৰ লগতে ইয়াক সঠিকভাৱে ৰাখিবলৈ কিছুমান টিপছ অনুসৰণ কৰিব পাৰে যেনে 1 নম্বৰতে হৈছে আপোনালোকে বহাৰ সময়ত সঠিক ভংগিমা ৰাখিবলৈ চেষ্টা কৰক আৰু 2 নম্বৰতে যে আপোনালোকে মোবাইল বা ল্যাপটপত কাম কৰোতে আপোনালোকৰ ডিঙি সৰলভাৱে ৰাখক আৰু 3 নম্বৰ টিপছটো হৈছে একেবাৰে জৰুৰী যে আপোনালোকে দীৰ্ঘ সময় ধৰি এটা ভংগিমাতে নাথাকিব আজিলৈ এইখিনিয়ে আজিৰ ভিডিঅ'টোত আমি শৰীৰৰ ভংগিমাৰ গুৰুত্ব সাধাৰণ সমস্যাবোৰ আৰু কিছুমান সহজ ব্যায়ামৰ বিষয়ে আলোচনা কৰিলো এই এক্সাৰসাইজবোৰ আৰু টিপছবোৰ আপোনালোকে নিয়মীয়াকৈ অনুসৰণ কৰিলে আপোনালোকৰ ভংগিমা উন্নত হোৱাৰ লগতে শৰীৰৰ বিষবোৰো কমিব মনত ৰাখিব শৰীৰৰ ভংগিমা হৈছে এটা অভ্যাস ইয়াক ধৰি ৰাখিবলৈ সময় আৰু ধৈৰ্যৰ প্ৰয়োজন গতিকে আজিৰ পৰাই আৰম্ভ কৰক আৰু নিয়মীয়াকৈ ইয়াক অনুসৰণ কৰিবলৈ চেষ্টা কৰক ইয়াৰ লগতে যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব